নমস্কাৰ ইকক্সলে পুনৰবাৰ স্বাগতম মই জ্যোতি দাস আৰম্ভ কৰিব লৈছে এটা নতুন ভিডিঅ' আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ পাঠ নম্বৰ 15 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময় মাধ্যমৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল দুটা অনুশীলনী তোমালোকে নিশ্চয় তোমালোকৰ কিতাপত দেখা পাইছা আজি আমি এই অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিব লৈছো প্ৰথম প্ৰশ্নটো আছে আমাৰ তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰিছিল ঠিক আছে আমি ইয়াৰে উত্তৰটো কিদৰে লিখিম ইয়াৰে উত্তৰটো আমি লিখিম তৰাজান গাঁৱৰ অধিকাংশ লোকে খেতি আৰু মাছ ধৰা কাম কৰি জীৱন নিৰ্বাহ কৰে তাৰে অনেকে কৃষিৰ সৈতে জড়িত আৰু মাছ ধৰা হৈছে তেওঁলোকৰ মুখ্য জীৱিকা গতিকে পশুপালনো তেওঁলোকে কৰিছে তোমালোকে লিখিব পাৰিবা 2 নম্বৰ প্ৰশ্নটো আছে তোমাৰ গাঁও বা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া গতিকে তোমালোকে এটো অবজাৰ্ভ কৰি তোমালোকৰ গাঁও বা চহৰত কি ধৰণৰ অৰ্থনৈতিক কাৰ্য চলি আছে হেয়া লিখিব লাগিব মই বাৰু এটা সংজ্ঞা দি দিছো উদাহৰণ দি দিছো মোৰ গাঁৱত প্ৰচলিত অৰ্থনৈতিক কাম-কাজ হৈছে খেতি দুগ্ধ উৎপাদন আৰু বয়ন শিল্পৰ কাম ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত 3টা অৰ্থনৈতিক কাৰ্য লিখা গতিকে তোমালোকৰ পৰিয়াল বা তোমালোকৰ ঘৰত থকা লোকসকলে কি অৰ্থনৈতিক কাৰ্যত জড়িত হৈ আছে হেয়া লিখিব দিছে তোমালোকে নিজে চিন্তা চৰ্চা কৰিবা কেটামান পইণ্ট মই বাৰু লিখি দিছো খেতি কৰা গাখীৰ বিক্ৰী কৰা গাঁৱৰ বজাৰত সৰু দোকান চলোৱা এইকেটা অৰ্থনৈতিক কাৰ্য হয় গতিকে এয়া মোৰ পৰিয়ালৰ লোকে কৰে ঠিক আছে অৰ্থনৈতিক কাৰ্য আৰু অনাৰ্থনৈতিক কাৰ্যৰ মাজত থকা দুটা পাৰ্থক্য লিখিব দিছে পাৰ্থক্যকেটা কি প্ৰত্যেকটা কাৰ্যৰ আৰু উদাহৰণ সহ ব্যাখ্যা কৰিব দিছে গতিকে ইয়াৰে উদাহৰণ আৰু যেটো পাৰ্থক্য আছে হেতু এখন তালিকাত লিখি দিছো অৰ্থনৈতিক কাৰ্যৰ কি আছিল এনে কাৰ্য যাৰ দ্বাৰা আয় হয় আৰু ইয়াত উপাৰ্জন আৰু আৰ্থিক লাভ হয় কৃষি কৰ্ম ব্যৱসায় আৰু চাকৰি হৈছে অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ ঠিক আছে অনাৰ্থনৈতিক কাৰ্য বুলি কোৱাৰ লগে লগে এনে কাৰ্য যাৰ দ্বাৰা কোনো আয় নহয় আত্মসন্তুষ্টি বা সামাজিক সেৱাহে বৃদ্ধি পায় আৰু গৃহিণীয়ে ঘৰ পৰিচালনা কৰা বন্ধু বান্ধৱীৰ লগত খেলা ধুলা কৰা এইবিলাক হৈছে অনাৰ্থনৈতিক কাৰ্যৰ উদাহৰণ ঠিক আছে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনাৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া সেই কাৰ্যটো কিয় অনাৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো পইণ্টটো তোমালোকলে এৰি দিছো তোমালোকে ভালদৰে অবজাৰ্ভ কৰি তোমালোকৰ গাঁও বা তোমালোকৰ চহৰত কেনেকুৱা অনাৰ্থনৈতিক কাৰ্য কৰা হৈছে হেয়া তোমালোকে লিখিব চেষ্টা কৰিবা অনাৰ্থনৈতিক কাৰ্য মানে হৈছে যিবিলাক কামত কোনো আৰ্থিক লাভ নাই তাতে আমি আত্মসন্তুষ্টিহে লাভ কৰো বা সেৱা ভাৱে লাভ কৰা দেখা যায় গতিকে তোমালোকৰ এৰিয়াত এনেকুৱা ধৰণৰ কি কাম হয় হেয়া তোমালোকে ভালদৰে অবজাৰ্ভ কৰি লিখিবা বুলি আশা ৰাখিলো তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন অনুশীলনী 2 নম্বৰ প্ৰশ্ন আমাৰ আৰম্ভ হৈছে অৰ্থনীতিৰ মূল খণ্ড কেইটা কি অৰ্থনীতিৰ মূল খণ্ড হৈছে প্ৰাথমিক কৃষি খণ্ড আৰু দ্বিতীয় খণ্ড বা গৌণ খণ্ড তাৰ পিছত আমাৰ তৃতীয় খণ্ড বা সেৱা খণ্ড গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছাই অৰ্থনীতিৰ মূল খণ্ড কেইটা হৈছে প্ৰাথমিক বা কৃষি খণ্ড দ্বিতীয় খণ্ড বা গৌণ খণ্ড আৰু তৃতীয় খণ্ড বা সেৱা খণ্ড গতিকে ইয়াৰে উত্তৰটো আমি এদৰে লিখিম তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন প্ৰাথমিক খণ্ড কি খণ্ড বুলি জনাজাত তোমালোকে ক'ব পাৰিবানে প্ৰাথমিক খণ্ড কি খণ্ড বুলি জনাজাত হয় কি বুলি কোৱা হয় যেটো খণ্ডই আমাক প্ৰকৃতিৰ পৰা আমাক বা কৃষি খণ্ড বুলি কোৱা হয় প্ৰকৃতিৰ পৰা পোৱা উপাদানসমূহৰ বাবে ইয়াক অৰ্থনীতিৰ প্ৰাথমিক খণ্ড বোলে ইয়াত খেতি পশুপালন মাছ ধৰা আদি অন্তৰ্ভুক্ত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰাথমিক খণ্ড বুলি কোৱাৰ লগে লগে আমি বুজি পালো যে প্ৰকৃতিৰ পৰা যিবিলাক আমি উপাদান পাওঁ হেয়া প্ৰাথমিক খণ্ডৰ অন্তৰ্গত হয় তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি অৰ্থনীতিৰ তৃতীয় খণ্ডটো বুলি কোৱাৰ লগে লগে আমি জানো যে অৰ্থনীতিৰ তৃতীয়টো খণ্ড হৈছে সেৱা খণ্ড ইয়াত শিক্ষকতা চিকিৎসা বেংকৰ ব্যৱস্থা পৰিবহন ব্যৱস্থা অন্তৰ্গত হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি বিনিময় মানে তোমালোকে গম পাইছা এটা দ্ৰব্যৰ পৰিৱৰ্তে আন এটা দ্ৰব্য গ্ৰহণ কৰাটো হৈছে বিনিময় প্ৰথা ঠিক আছে যেতিয়া মানুহে নিজৰ উৎপাদিত সামগ্ৰী বা মানুহৰ সামগ্ৰীৰ সৈতে বিনিময় কৰি লয় তাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বুলি কোৱা হয় উদাহৰণ স্বৰূপে অসমৰ জোনবিল মেলাত বিনিময় প্ৰথা কৰা হয় ঠিক আছে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি বৰ্তমান যুগত বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা আমি মুদ্ৰা বা টকাৰ জৰিয়তে কিবা বস্তু ক্ৰয় কৰিব পাৰো হয়নে নহয়
গতিকে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সালসলনি পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰিব দিছে গতিকে মুদ্ৰাৰ আৱিষ্কাৰৰ ফলত আমাৰ যিবিলাক দ্ৰব্য সামগ্ৰীৰ পৰিৱৰ্তন আহিছে সালসলনি কৰিব পাৰিছো বিনিময় কৰিব পাৰিছো হেয়া কি ধৰণৰ পৰিৱৰ্তন আনিছে তাকে ব্যাখ্যা কৰিব দিছে প্ৰথম অৱস্থাত কি হৈছিলে প্ৰথম অৱস্থাত মানুহে এটা বিশেষ দ্ৰব্য যেনে জন্তুৰ ছাল শস্য নিমখ কড়ি আদি ব্যৱহাৰ কৰি আন দ্ৰব্য সংগ্ৰহ কৰিবলৈ ললে ইয়াক দ্ৰব্য মুদ্ৰা বুলি কোৱা হয় সময়ৰ লগে লগে দ্ৰব্য মুদ্ৰাৰ অসুবিধাৰ বাবে ধাতু মুদ্ৰাৰ সৃষ্টি হল ঠিক আছে তাৰ পিছত ধাতু মুদ্ৰাৰ সৃষ্টি হোৱা হল মুদ্ৰাৰ আৱিষ্কাৰৰ লগে লগে মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে স্বীকৃতি হল সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যাত মুদ্ৰাৰ ক্ষেত্ৰত নাছিলে সেইকাৰণে মুদ্ৰাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে ঠিক আছে বিনিময় প্ৰথা বন্ধ হৈ মুদ্ৰাৰ ব্যৱহাৰ কৰিবলৈ ললে ঠিক আছে প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণ সহায়ত ব্যাখ্যা কৰিব দিছে গতিকে ইয়াৰ উত্তৰটো আমি কিদৰে লিখিম যেনে কৃষকে খেতিৰ জৰিয়তে ধান উৎপাদন কৰে প্ৰাথমিক খণ্ড মিলত ধানৰ পৰা চাউল মানে গৌণ খণ্ড দ্বিতীয় খণ্ড মানে আৰু চাউলবোৰ দোকানত বিক্ৰী হয় বা ট্ৰাকৰ সহায়ত অন্য ঠাইলৈ পৰিবহণ ব্যৱস্থাৰ জৰিয়তে পঠোৱা হয় হেয়া হৈছে সেৱা খণ্ড এই তিনিও খণ্ডই পৰস্পৰে নিৰ্ভৰশীল হয় গতিকে আমি তিনিটা খণ্ডৰে উদাহৰণ পালো প্ৰাথমিক খণ্ডত কি হয় কৃষকে প্ৰকৃতিৰ পৰা উৎপাদন কৰে প্ৰাথমিক খণ্ডত তাৰপিছত মিলত ধান বনে ধানৰ পৰা চাউল হয় তাৰ পিছত চাউলবোৰ আকৌ পৰিবহণ ব্যৱস্থাৰ জৰিয়তে অন্য ঠাইত বিক্ৰী কৰোৱা হয় ঠিক আছে গতিকে প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ আমি উদাহৰণ ইয়াৰ জৰিয়তে বুজি পালো গতিকে ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 1 আৰু 2 প্ৰশ্ন আজি আমি আলোচনা কৰিলো আশা ৰাখিছো পাঠ নম্বৰ 15ৰ পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ তোমালোকে বুজি পাইছা নিজে লিখিবলৈ অলপমান তোমালোকে চেষ্টা কৰিবা অহা ক্লাছত আমি নতুন এটা পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো